हेलो स्टूडेंट्स। तो आज मैं तुम्हारे कारण एक गुरुत्वपूर्ण खबर लै এইবাৰ অৰ্থাৎ 2026 তোমালোকৰ অসমৰ পৰা 5জন মানুহে আমাৰ বিশিষ্ট মানুহে পদ্মশ্ৰী বঁটা লাভ কৰিছিল। ঠিক আছে, এইবোৰৰ পৰাই কিন্তু তোমালোকৰ এইবাৰ এডিআৰই তোমালোকে টেট তাৰপিছত এনি তোমালোকৰ কম্পাৰেটিভ এক্সাম আৰু তোমালোকৰ এপিএসসি এক্সামত তোমালোকৰ কাৰেণ্ট এফেয়াৰ্স কুৱেশ্যন হিচাপে আহিব পাৰে। ঠিক আছে, আচলতে যি 5জন যে আমাৰ বঁটা লাভ কৰিছিল, পদ্মশ্ৰী বঁটা লাভ কৰিছিল, কোনজন কিহৰ কাৰণে লাভ কৰিছিল তোমালোকৰ এইবাৰ এক্সামত আহিব পাৰে। ঠিক আছে, তোমালোকৰ ওপৰতে দিয়ে আছে এপিএসসি কাৰেণ্ট এফেয়াৰ্স। ঠিক আছে, 2026 ঠিক আছে, অৰ্থাৎ 2026 চনত ভাৰতত মুঠ 113জনে পদ্মশ্ৰী বঁটা তোমালোকৰ লাভ কৰিছিলে। ইয়াৰ উপৰি আমাৰ টোটেল আছিলে 131 131টা আমাৰ পদ্মশ্ৰী অৰ্থাৎ পদ্ম এৱাৰ্ড বঁটা ঘোষণা কৰা হৈছিলে। ইয়াৰ ভিতৰত আমাৰ 5টা পদ্ম বিভূষণ আছিলে, 13টা আমাৰ পদ্মভূষণ আছিলে আৰু 113টা আছিলে আমাৰ পদ্মশ্ৰী। টোটেল আমাৰ আছিল 131টা 131টা। ঠিক আছে, তো আমাৰ অসমৰ পৰা 5জন বিশিষ্ট ব্যক্তিয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছিলে। ঠিক আছে, প্ৰথমজন কোন আছিল তোমালোকে এই 5জন প্ৰথমত চোৱা 5জন দি আছিলে। ঠিক আছে, প্ৰথমজন আমাৰ কোন আছিল, মই সেই 5জনৰ অল ডিটেইলছ তোমালোকক আলোচনা কৰাই দিম। ঠিক আছে, প্ৰথমত আছিলে কবীন্দ্ৰ পুৰকায়স্থ। ঠিক আছে, তেখেত কিহৰ কাৰণে এই বঁটা লাভ কৰিছিলে, তেখেতে জনসংযোগৰ বাবে এই বঁটা লাভ কৰিছিলে। ঠিক আছে, তেখেত এগৰাকী ৰাজনীতিবিদ আছিলে, তোমালোকে পিকচাৰটো ভালদৰে চাই লোৱা। এগৰাকী ৰাজনীতিবিদ আছিলে, কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে আৰু 3বাৰ তেওঁ সাংসদ আছিলে। ঠিক আছে, তেওঁ 3বাৰ MP আছিলে। তাৰপিছত আৰু এজন আমাৰ দিয়া আছে যোগেশ দেউৰী। ঠিক আছে, যোগেশ দেউৰীয়ে এইবেলি পদ্মশ্ৰী বঁটা লাভ কৰিছিলে। কিহৰ কাৰণে, যোগেশ দেউৰী হৈছে আমাৰ কোকৰাঝাৰ জিলাৰ পৰা কৃষিৰ বাবে তেওঁ এই বঁটা লাভ কৰিছিলে। এজন বিখ্যাত চিৰিকালচাৰিষ্ট, তেওঁ ইণ্টিগ্ৰেটেড বড়োলেণ্ড ৰেচম উদ্যান স্থাপন কৰিছিল আৰু গ্ৰাম্য জীৱিকাৰ উন্নতি সাধন কৰিছিল। ঠিক আছে, এইজন আমাৰ যোগেশ দেউৰী। ঠিক আছে, তেওঁ আমাৰ কোকৰাঝাৰৰ পৰা। ঠিক আছে, তাৰপিছত নুৰুদ্দিন আহমেদে পদ্মশ্ৰী বঁটা লাভ কৰিছিলে। কিহৰ বাবে নুৰুদ্দিন আহমেদে পদ্মশ্ৰী বঁটা লাভ কৰিছিলে, কামৰূপ মহানগৰৰ পৰা তেওঁ। ঠিক আছে, জিলা গুৱাহাটী, শিল্প নাট্যৰ বাবে এই বঁটা তেওঁ লাভ কৰিছিলে। এজন প্ৰবীণ মঞ্চ ডিজাইনাৰ আৰু চিনোগ্ৰাফাৰ, তেওঁ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ আন্দোলন আৰু মঞ্চ শিল্পত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। ঠিক আছে, তোমালোকে এখেতক চোৱা। ঠিক আছে, কে কণ্ট্ৰিবিউশ্যন তোমালোকৰ তলত দি আছে। তাৰপিছত আমাৰ কি দিছে, পখিলা লেখথেপী। ঠিক আছে, এইজন আমাৰ মহিলা হয়, এখেতেও কিন্তু এইবাৰ পদ্মশ্ৰী বঁটা পাবলৈ সক্ষম হৈছে। কিহৰ কাৰণে পাইছে, এখেতে কিন্তু কাৰ্বি আংলঙৰ পৰা কলা লোকসংগীতৰ বাবে এখেতে পদ্মশ্ৰী বঁটা লাভ কৰিছিলে। কি কৈছে, কলা লোকসংগীত, এগৰাকী প্ৰখ্যাত কাৰ্বি গায়কীয়া, এগৰাকী প্ৰখ্যাত কাৰ্বি লোকগায়িকা আছিলে। জনজাতীয় সংগীত ঐতিহ্য সংৰক্ষণ কৰি 300ৰো অধিক গীত ৰচনা কৰিছে। ঠিক আছে, তাৰপিছত আৰু এজন আমাৰ আছে হৰিকান শইকীয়া। হৰিকান শইকীয়া কিয় পদ্মশ্ৰী বঁটা লাভ কৰিছিলে, ঠিক আছে, এইটো আমাৰ হৰিচৰণ শইকীয়া কিয় পদ্মশ্ৰী বঁটা লাভ কৰিছিলে। হৰিকান শইকীয়া আমাৰ লখিমপুৰ জিলাৰ পৰা আছিলে। ঠিক আছে, শিল্পৰ বাবে তেখেতে পদ্মশ্ৰী বঁটা লাভ কৰিছিলে, শিল্প জগতৰ কাৰণে। ঠিক আছে, অসমৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে শাস্ত্ৰীয় নৃত্য আৰু সংগীত বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ এজন প্ৰখ্যাত সত্ৰীয় প্ৰতিনিধি আছিলে। ঠিক আছে, তোমালোকে তেখেতৰ কণ্ট্ৰিবিউশ্যনটো তোমালোকে চাই ল'বা, কে কণ্ট্ৰিবিউশ্যন। ঠিক আছে, তো এইবাৰ আমাৰ 5জনে এই পদ্মশ্ৰী বঁটা পাবলৈ সক্ষম হৈছে। ঠিক আছে, মই তোমালোকক আজিৰ ভিডিঅ'ৰ মাধ্যমে তোমালোকক এইখিনি জনাই দিছোঁ। ঠিক আছে, তোমালোকক যদি ভিডিঅ'টো ভাল লাগে তোমালোকে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ঠিক আছে।